ষ্টম আন্তঃজিলা কেৰেম প্ৰতিযোগিতা অসম কেৰেম সংস্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা কেৰেম সংস্থাৰ সৌজন্যত তিনিদিনীয়াকৈ শিৱসাগৰ ঐতিহ্যমণ্ডিত মিলন মন্দিৰত অনুষ্ঠিত হয়। এই খেলখনত এটা ইতিহাস হৈছে যে প্ৰায় 16খন জিলা, 3টা ইনষ্টিটিউশ্যন, 247 জন খেলুৱৈ, কেডেট মানে একেবাৰে আমাৰ সৰু ল'ৰা ছোৱালী, সাব জুনিয়ৰ, জুনিয়ৰ, এই সকলোকে লৈ আপোনালোকে যদি চাই মংগলদৈ, বৰপেটা, নলবাৰী, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', মৰিগাঁও, ডিব্ৰুগড়, তেজপুৰ, গোলাঘাট, যোৰহাট, শিলচৰ, লখিমপুৰ, তিনিচুকীয়া, নগাঁও, শিৱসাগৰ, যোৰহাট, তাৰপিছতে আপোনাৰ আসাম ছেক্ৰেটেৰিয়েট, ওদালগুৰি, দুলিয়াজান অইল, তাৰপিছত ডিফেন্স একাউণ্ট, এই সকলো দলে অংশগ্ৰহণ কৰিছে। মই আপোনালোকৰ জৰিয়তে এই কথাখিনি অনুৰোধ কৰিছোঁ যে কেৰম খেল দুখীয়া মানুহৰ খেল। যেনেকৈ আপোনাৰ ক্ৰিকেট, বেডমিণ্টনত বহুত খৰচী, বহুত প্ৰতিভা থকা খেলুৱৈয়ে অভিভাৱকসকলে এফৰ্ড কৰিব নোৱাৰে। কেৰম খেলটো বৰ খৰচ কৰিবলগীয়া খেল নহয়, আৰু সেয়েহে দুখীয়া অভিভাৱকসকলৰো যদি প্ৰতিভা থাকে, সেই লোকসকলে কেৰম খেলি কেৱল ৰাজ্যিক নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই অনা বহু ৰেকৰ্ড আছে। বহুতে নাজানে যে কেৰম খেলি আপোনাৰ বিভিন্ন ধৰণেৰে নিজৰ সংস্থাপিত হয়, নিজে চাকৰি বাকৰি পায়। আসাম ছেক্ৰেটেৰিয়েটৰ পৰা আৰম্ভ কৰি, এজিৰ পৰা আৰম্ভ কৰি, বিভিন্ন বেংকৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত আজি মকৰল হৈছে। অসমৰো বহুত ল'ৰা ছোৱালীয়ে আপোনাৰ বেংক আদিত মকৰল হৈছে কেৰম খেল খেলি। গতিকে মই ইয়াৰ যোগেদি মই ক'ব খুজিছোঁ যে আজিৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত দুখীয়া লোকসকলৰ এই খেল, কেৰম খেল, আজি আমাৰ এটা সুসংগঠিতভাৱে 1976 চনৰ পৰা ৰাজ্যিক পৰ্যায়ত, তাৰপিছতে নেশ্যনেল পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি আপোনাৰ আৰম্ভ হৈছে। আপুনি আজি আমাৰ অসমত কেৰমৰ এটা সুনাম আছে। আমাৰ এতিয়া ইয়াৰে থকা যুগল কেইদিনমানৰ আগত জিলা পৰ্যায়ত জিকি ৰাজ্যিক পৰ্যায়ত বিজয়ী হৈ, নেশ্যনেল পৰ্যায়ত বিজয়ী হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে গৈছিল। কেইদিনমানৰ আগত আমাৰ মালদ্বীপৰ পৰাও দল আহিছে। আমাৰ ইয়াৰ পৰা গৈ আপোনাৰ আমেৰিকা, USA আমাৰ ল'ৰা ছোৱালী গৈছে। গতিকে মই আপোনালোকৰ যোগেদি অনুৰোধ কৰিম যে আজি আমাৰ এই সংগঠকসকলে, বিশেষকৈ আমাৰ শিৱসাগৰ জিলা কেৰম সংস্থাৰ সভাপতি সূৰ্য ভাগৱতী, অগ্ৰিম বৰগোহাঁই, এই লোকসকলে ছেক্ৰেটেৰী বহু কষ্ট কৰি এই খেলখন পাতিছে। নলবাৰীৰ পৰা মৃদুল আহিছে তালুকদাৰ, আমাৰ প্ৰশান্ত দেউক আহিছে টেকনিকেল ডাইৰেক্টৰ। বিভিন্ন জনৰ মাজত ইয়াত আপোনাৰ যেনেদৰে এটা মিলন হৈছে, এই কথাখিনি আজি খেলৰ জগতত খুব প্ৰয়োজন। খেলৰ দ্বাৰা যিটো বন্ধুত্ব, যিটো ভাতৃত্ববোধ গঢ়ি উঠে, সেইটো বহুত সুদীৰ্ঘ হয়। মই খেলুৱৈ জীৱনত এই কথাবিলাক শিকিছোঁ। মোৰ জীৱনত ঘাত প্ৰতিঘাত হৈ বহু ক্ষেত্ৰত বন্ধুত্ব হয়, বন্ধুত্ব ভাঙিও যায়, কিন্তু খেলৰ দ্বাৰা যিবিলাক বন্ধুত্ব হয় সেইবিলাক সুদীৰ্ঘ হয়। গতিকে খেলৰেই এটা মাধ্যম যে সমাজখন গঢ়াৰ ক্ষেত্ৰত, বন্ধুত্ব ভাতৃত্ববোধ কৰাৰ ক্ষেত্ৰত খেলৰ যথেষ্ট অৰিহণা আছে। আজি মই অসম কেৰম সংস্থাৰ তৰফৰ পৰা আজি বসন্ত গগৈ আটাচুৰ সভাপতিয়ে বহুত সময় ধৰি আজি আমাৰ এই চূড়ান্ত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিত উপস্থিত আছিল। আমাৰ শিৱসাগৰ জিলাই মাতি আনিছিল, তেখেতকো মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগত যিসকলে লাগি ভাগি এই খেলখন আপোনাৰ মিলন মন্দিৰৰ কৰ্মকৰ্তাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ প্ৰেছ হয় আৰু ইয়াৰ আমাৰ যিসকল ক্ৰীড়ামোদী ৰাইজ আছে, এই সকলোৱে যিদৰে আমাক সহায় কৰিলে, বিভিন্ন জিলাৰ পৰা অহা মোৰ সহকৰ্মীসকল, সভাপতিসকল, সম্পাদকসকল, অসম কেৰম সংস্থাৰ, বিশেষকৈ শৰ্মিলা বৰাৰ পৰা আৰম্ভ কৰি, মৃদুলৰ পৰা আৰম্ভ কৰি, আমাৰ ভাগৱতীৰ পৰা আৰম্ভ কৰি, এই সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি মই অনুৰোধ কৰিছোঁ যে আমাৰ সৰু সৰু ল'ৰা ছোৱালী, একেবাৰে কণমানি শিশু ইয়াত খেলি যি পাৰদৰ্শিতা লাভ কৰিছে, ইয়াৰ যোগেদি তেখেতৰ জীৱনটো ভাল হ'ব আৰু কালক্ৰমত গৈ এই কেৰম খেলিয়ে তেওঁলোকে সংস্থাপিত হ'ব, ঘৰখন চলিব পাৰিব। এইটোৱে মোৰ আদি এই আপোনালোকৰ যোগেদি এটা মেছেজ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।